হেল্ল' গাইজ, আমি আজি গৈ আছোঁ মেঘালয়, শ্বিলং, চেৰাপুঞ্জীৰ ফালে। মোৰ পাহাৰীয়া ঠাই বহুত বেছি ভাল লাগে। যদি আপোনালোকে পাহাৰীয়া ঠাই ভাল পায় তেতিয়াহ'লে লাইক এটা মাৰি দিব। এইটো হৈছে শ্বিলঙৰ বিখ্যাত বৰাপানী, যাক উমিয়াম লেক বুলি কোৱা হয়। কি সুন্দৰ দৃশ্য, মজা, নীলা নীলা পানী। অ'কে, নীলা নীলা পানী। ইয়াত আপোনালোকে নাৱত উঠি ব'টিং কৰিব পাৰিব মাত্ৰ 50 টকাত। ওচৰতে আছে ৰিজৰ্ট আৰু হোটেল ৰেষ্টুৰেণ্ট, খাব পাৰিব আৰু সাঁতুৰিব পাৰিব। তাৰপিছত আমি শ্বিলঙৰ বিখ্যাত এলিফেণ্ট ৱাটাৰ ফলছলৈ আহিলোঁ। পানী পানী, ইমান পানী। এই বিখ্যাত ৱাটাৰ ফলছলৈ PM মোদী এবাৰ আহিছিলে, হয়নে নহয়? হয়, বহুত সুন্দৰ ঠাই। এনেকুৱা ঠাইত ফুৰিবলৈ আহিলে বহুত বেছি ভাল লাগে। তাৰপিছত আমি শ্বিলঙৰ পৰা চেৰাপুঞ্জীলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। এক সুন্দৰ ৰাস্তাৰ মাজেৰে আমি যাত্ৰা কৰি আছোঁ। অ'কে, আহি পালোঁ এটা ভিউ পইণ্ট, য'ৰ পৰা পাহাৰবোৰৰ এটা অদ্ভুত দৃশ্য দেখা পোৱা যায়। আৰু ৰাস্তাৰ দুয়োকাষে খোৱা বস্তু, বিশেষকৈ মাকৈ আদি খাচী লোকসকলে বিক্ৰী কৰা দেখা যায়। অ'কে, আমাৰ এই যাত্ৰা অতি সুন্দৰভাৱে গতি কৰি আছে। কি ঠাণ্ডা ঠাণ্ডা বতাহৰ ফিল কৰি আছোঁ। ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাচী পাহাৰত এই সুন্দৰ চেৰাপুঞ্জী নামৰ বিখ্যাত ঠাইখন আছে, য'ত পৃথিৱীৰ অধিক বৰষুণ হয়। ইয়াৰ জলবায়ুৰ কাৰণে পৃথিৱী বিখ্যাত। অ'কে, চেৰাপুঞ্জীক পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু। অ'কে, যদি আপোনালোকে মেঘালয় আহে তেতিয়াহ'লে ইয়াত খোৱাৰ কাৰণে বা ৰাতি থকাৰ কাৰণে টেনশ্যন নল'ব। সকলো সুবিধা, চব সুবিধা আছে। হোটেল আছে, ৰিজৰ্ট আছে, ৰেষ্টুৰেণ্ট আছে, চব আছে। আনকি লোকেল খাদ্য মানে খাচী খাদ্য পাই যাব। মই এতিয়ালৈকে বহুবাৰ চেৰাপুঞ্জী গ'লোঁ। অ'কে, চেৰাপুঞ্জীত চাবলগীয়া ঠাই বহুত আছে। অ'কে, যদি আপোনালোকে এতিয়ালৈকে চেৰাপুঞ্জী দৰ্শন কৰা নাই তেতিয়াহ'লে এবাৰ দৰ্শন কৰিব। কি কৰি আছে ঘৰত বহি? ইমান সুন্দৰ ঠাই আপোনালোকে দেখা নাই। সোনকালে আৰু সময় থাকোঁতেই চেৰাপুঞ্জীৰ এই সুন্দৰ ঠাইলৈ ভ্ৰমণৰ পৰিকল্পনা কৰক আৰু পাহাৰীয়া ঠাইৰ সৌন্দৰ্য উপভোগ কৰক। গাইজ, চেৰাপুঞ্জীত এনেকুৱা কিছুমান ৰিজৰ্ট আছে, বহুত লাক্সাৰী ৰিজৰ্ট, দামী দামী ৰিজৰ্ট। এৰাতি থাকিলেই আপোনাৰ পকেটৰ পৰা খৰচ হ'ব 10,000 পৰা 15,000 টকা। এৰাতি থাকিলেই আপোনাৰ ইমান টকা খৰচ হ'ব। বহুত দামী দামী ৰিজৰ্ট আছে, বহুত দামী দামী ৰিজৰ্ট আছে। অ'কে, প'ল' ৰিজৰ্ট আৰু জিভা ৰিজৰ্ট বহুত বেছি ফেমাছ। আমি বাৰু তাত থকা নাই, আমাৰ ইমান বাজেট নাই। আমি 2,000 টকীয়া ৰুমত আছিলোঁ। অ'কে, পাহাৰত এনেও বস্তুৰ দাম বহুত বেছি। পানী বটল 10 টকীয়া, পানী বটল দাম 20 টকা। যি কি নহওক, আমি এই নকাইলিকাই ৱাটাৰ ফলছ চাবলৈ আহিলোঁ। টিকেটটো কাটিব লাগিব। এটা ঠাই পালোঁ য'ৰ পৰা এই সুন্দৰ ৱাটাৰ ফলছটো ভালকৈ দেখা পোৱা গৈছিল। অফ ছিজন হোৱাৰ বাবে ৱাটাৰ ফলছৰ পৰা পানী কমকৈ আহিছিল। আৰু কি ক'ম, পৰিৱেশটো বহুত বেছি ধুনীয়া, সুন্দৰ ঠাই, বহুত সুন্দৰ ঠাই, চাবলগীয়া ঠাই। আৰু চেৰাপুঞ্জীত সৰু ডাঙৰ বহুত ৱাটাৰ ফলছ আছে। মই মানে ভাবিছোঁ যে এই ৱাটাৰ ফলছৰ তলত যাব পাৰি নেকি, কিন্তু অতি দুৰ্গম ৰাস্তা, যাব নোৱাৰি। যি কি নহওক, তাৰপিছত মই আমাৰ যিটো 7 ছিষ্টাৰ ৱাটাৰ ফলছ আছে, 7 ছিষ্টাৰ, তাত গ'লোঁ। তাত গৈ দেখোঁ যে ইমান ডাৱৰ, ইমান মেঘ, এই বিশাল বিশাল পাহাৰবিলাক ঢাক খাই পেলাইছে ডাৱৰবিলাকে। যি কি নহওক, 7 ছিষ্টাৰ ফলছৰ ওচৰতে আছে ইক' পাৰ্কত গ'লোঁ সন্ধিয়া। বহুত বেছি ভাল লাগিল। মেঘ আহিল, মেঘৰ লগত অলপ খেলিলোঁ। মেঘালয়, মেঘটো থাকিবই। আৰু গাইজ, বহুত বেছি ভাল লাগিল। জীৱনৰ স্মৰণীয় যাত্ৰাৰ অন্তত ঘৰলৈ উভতি আহিলোঁ। অ'কে, তোমালোকে এনজয় কৰা এই ভিউ, এই ৱাটাৰ ফলছ। মজা লাগিল। মই মানে ভাবিছোঁ আকৌ এবাৰ যাওঁ নেকি মেঘালয়। মানে মেঘালয়খন মানে বহুত বেছি ধুনীয়া হয়। যেতিয়া ছামাৰ ছিজন থাকিব, গ্ৰীষ্ম মানে সেই আৰু ছামাৰ ছিজনত বহুত সুন্দৰ হয়। টাটা বাই বাই, চি ইউ চুন।